ঐতিহাসিক নুমলীগড় ৰৌদুৱা বিলৰ ভূমি অবৈধ দখলৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নুমলীগড় আঞ্চলিক সমিতিৰ ইতিহাস প্ৰসিদ্ধ নুমলী কুঁৱৰী স্মৃতি বিজড়িত ৰৌদুৱাৰ বিলৰ পিটনিৰ ভূমি একাংশই দখল কৰাক লৈ এতিয়া সৰব হৈ পৰিছে নুমলীগড়ৰ AJYCP লগতে স্থানীয় লোকসকল বিলখনৰ পিটনিৰ ভূমিত থকা গছ-গছনি কাটি তহিলং কৰাৰ বাবে চৰাই-চিৰিকটিয়ে এতিয়া আশ্ৰয় লৈছে কাষৰ ওখ ঘৰত হাবি কাটি তহিলং কৰাৰ বাবে তাত থকা জন্তুসমূহে বৰ্তমান দাঁতিকাষৰীয়াৰ জনাঞ্চললৈ থাপলি মেলিছে বিলখনৰ পিটনিৰ ভূমি বেদখলক লৈ ইতিমধ্যে এই সন্দৰ্ভত আপত্তি দৰ্শাই বোকাখাত সমজিলা প্ৰশাসনৰ ওচৰত তদন্তৰ দাবী জনাই অভিযোগ দাখিল কৰিছে নুমলীগড় দল সংগঠনে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিষয়ববীয়াসকলে অতি শীঘ্ৰে বিলৰ ভূমি বেদখল মুক্ত কৰিবলৈ চৰকাৰলৈ আহ্বান জনাইছে আমাৰ নুমলীগড় দাঁতিকাষৰীয়া অঞ্চল এটি আছিল সেই অঞ্চলটি হৈছে এটা দলনি আৰু এই দলনিটি আজি নুমলী কুঁৱৰীৰ সময়ৰ পৰা ধৰি বৰ্তমান সময়লৈকে এই দলনিটো সেইভাগে পৰি আছে বিভিন্ন চৰাই চিৰিকটিকে ধৰি জীৱ জন্তুসমূহ ইয়াত বসবাস কৰি আছে এই দলনিটোত কিন্তু ইতিমধ্যে আমি গম পাইছোঁ কিছুমান দুষ্কৃতিকাৰীয়ে এই মাটিখিনি অবৈধভাৱে তেওঁলোকে এক বেহা বেপাৰৰ বেহা বেপাৰ চলাই আছে আৰু অতি শীঘ্ৰে বন্ধ কৰিব লাগে বুলি আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ লগতে নুমলীগড় সমূহ ৰাইজৰ তৰফৰ পৰা আমি চৰকাৰক আহ্বান জনাইছোঁ 2021 চনত আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নুমলীগড় আঞ্চলিক সমিতিৰ তৰফৰ পৰা আমি পেইড যোগে আমি বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰিছিলোঁ যে এই মাটিডোখৰ যাতে কোনো ধৰণৰ দুষ্কৃতিকাৰীয়ে অবৈধভাৱে দখল নকৰে আৰু যিখিনি বন্যপ্ৰাণীয়ে হওক বা চৰাই চিৰিকটিয়ে হওক বসবাস কৰি আছে আৰু এই নুমলী কুঁৱৰীৰ সময়ৰ পৰা ধৰি এই এলেকাটো আজিলৈকে সেইভাগে পৰি আছিল কিন্তু এই কিছুদিনৰ পূৰ্বে আমি দেখিবলৈ পাইছোঁ ইয়াত বিভিন্নজনে বেদখলকাৰীসকলে তেওঁলোকে দখল স্বত্বত নিজৰ দখল স্বত্বত আনিব বিচাৰিছে লগতে ইয়াত এক বেহা বেপাৰ চলি আছে কথা হ'ল আমাৰ নুমলীগড়ৰ এই ৰৌদুৱাৰ পথাৰ যিখন এই বৃহত্তৰ বিলখন দলনিখন আমি আজি পূৰ্ব যুগৰ পৰাই চাই আহিছোঁ যে বিভিন্ন পক্ষীবিলাক বিভিন্ন পশু পক্ষীৰ পৰা ধৰি অজগৰ সাপ বিলুপ্ত প্ৰায় কিছুমান জীৱ জন্তু ইয়াত আশ্ৰয় লৈ আছিলে আৰু এছাম অসাধু চক্ৰই ইয়াক বেদখল কৰাৰ মানসেৰে বিভিন্ন মানুহ দুনু হাজিৰা পাতি লগাই মেলি হাবি জংঘলখিনি কাটি তহিলং কৰাৰ ফলত এতিয়া জীৱ জন্তু বা পক্ষীকুলে আশ্ৰয়হীন হৈ ইয়াৰ পৰা জনাঞ্চললৈ গতি কৰিছে তাৰ মাজতে আশ্ৰয়হীন হৈ কিছুমান বিলুপ্তপ্ৰায় প্ৰাণীবিলাক অত তত আশ্ৰয় ল'বলগীয়া হৈছে গতিকে আমি নুমলীগড় আঞ্চলিক সমিতি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এটাই দাবী জনাইছোঁ যে এই ঠাইডোখৰক সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগিব আৰু ইয়াক পৰ্যটনস্থলী হিচাপে অসম চৰকাৰে ইয়াক এখন মৰ্যাদা দিব লাগিব আৰু লগতে ইয়াত নুমলী কুঁৱৰীৰ এখন প্ৰতিমূৰ্তি স্থাপন কৰিব লাগিব বিভিন্ন আমাৰ আৰু আছে বেজা বৈষ্ণৱ বাউৰী এজন মহান শ্বহীদ আছিল তেওঁৰ নামতো এখন প্ৰতিমূৰ্তি স্থাপন হ'ব লাগে আৰু যেহেতু আমাৰ নুমলীগড়ত বিখ্যাত নুমলী কুঁৱৰী আৰু বেজা বৈষ্ণৱ বাউৰীৰ আজিলৈকে প্ৰতিমূৰ্তি এখন স্থাপন নহ'ল আমি চৰকাৰক বাৰম্বাৰ আবেদন নিবেদন যোগে অৱগত কৰি আহিছোঁ কিন্তু বিভাগীয় কৰ্তৃপক্ষই বহুতো অৱহেলা কৰাৰ ফলত আজি এই জেগাডোখৰ বেলেগে অসাধু চক্ৰই বেদখল কৰিবলৈ এটা সুবিধা পাইছে গতিকে আমাৰ ফালৰ পৰা আমাৰ এটাই দাবী আছে যে পৰ্যটনস্থলী হিচাপে চৰকাৰে ঘোষণা কৰক আৰু ইয়াক সংৰক্ষণৰ ব্যৱস্থা কৰক বোকাখাতৰ পৰা সন্দীপ পানিকাৰ ৰিপৰ্ট এনি ভাৰত 24